চৰকাৰে আমাক পুটিনৰ হৈতে দেখা কৰিব নিদিয়ে। আজিকালি চৰকাৰে নিজেই বিদেশী অতিথিক কয় যে বিৰোধী নেতাক লগ নকৰিব। बट आजकल क्या होता है कि जो फॉरेन डिग्नेटरीज आते हैं या जब मैं कहीं बाहर जाता हूं तो सरकार उनको सजेस्ट करती है कि एलओपी से नहीं मिलना चाहिए। কিন্তু আমিও ভাৰতৰ প্ৰতিনিধি। हिंदुस्तान को हम भी रिप्रेजेंट करते हैं, सिर्फ सरकार नहीं रिप्रेजेंट करती है। तो सरकार नहीं चाहती कि ऑपोजिशन के लोग बाहर के लोगों से मिले। তেওঁলোকে নিবিচাৰে যে ভাৰতৰ প্ৰতি আমাৰ ভিন্ন মতামতক কোনোবাই জানক। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণক কেন্দ্ৰ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। বৃহস্পতিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নতুন দিল্লী ভ্ৰমণক কেন্দ্ৰ কৰি তীব্ৰ আপত্তি প্ৰকাশ কৰে। তেওঁ অভিযোগ কৰে যে বৰ্তমানৰ চৰকাৰখনে ইচ্ছাকৃতভাৱে বিদেশী প্ৰতিনিধি দলক ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহে সাক্ষাৎ কৰাৰ সংসদীয় পৰম্পৰা ভংগ কৰিছে, যিটো পৰম্পৰা দীৰ্ঘদিন ধৰি বৰ্তি আহিছে। ৰাহুলে কয়, বাজপেয়ীজীৰ পৰা মনমোহন সিঙৰ সময়লৈকে এই পৰম্পৰা আছিল। বিদেশী নেতা আহিলে বিৰোধী নেতাক লগ কৰিছিল, কিন্তু আজিকালি চৰকাৰে নিজেই বিদেশী অতিথিক কয় বিৰোধী নেতাক লগ নকৰিব। কিন্তু আমিও ভাৰতৰ প্ৰতিনিধি। ৰাহুলে দাবী কৰে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰী দুয়োজনেই এক প্ৰকাৰৰ হেঁচা সৃষ্টি কৰে যাতে অতিথিসকলে বিৰোধী শিবিৰক সাক্ষাৎ নকৰে। তেওঁৰ ভাষাত এয়া আতংকৰ ৰাজনীতি। তেওঁলোকে নিবিচাৰে যে ভাৰতৰ প্ৰতি আমাৰ ভিন্ন মতামত কোনোবাই জানক। जनरली सरकार की पॉलिसी है, नॉर्मली ट्रेडिशन होता है कि एलओपी के साथ जो भी बाहर से आते हैं उनकी मीटिंग होती है। ये वाजपेयी जी के टाइम होता था, मनमोहन सिंह जी के टाइम होता था, ये ट्रेडिशन रहा है। बट आजकल क्या होता है कि जो फॉरेन डिग्नेटरीज आते हैं या जब मैं कहीं बाहर जाता हूं तो सरकार उनको सजेस्ट करती है कि एलओपी से नहीं मिलना चाहिए। तो ये इनकी पॉलिसी है, ये हर बार करते हैं। जब मैं बाहर जाता हूं ये करते हैं, जब लोग यहाँ आते हैं मैं करता हूं। हमें मैसेज मिलता है कि हमें बताया गया है कि सरकार हमसे कहती है कि आपसे नहीं मिलना। रिलेशन तो सबके साथ है। जो एलओपी एक दूसरा पर्सपेक्टिव देता है। हिंदुस्तान को हम भी रिप्रेजेंट करते हैं, सिर्फ सरकार नहीं रिप्रेजेंट करती है। तो सरकार नहीं चाहती कि ऑपोजिशन के लोग बाहर के लोगों से मिले। ये ट्रेडिशन है सर। राष्ट्रपति और एक सेकंड ये ट्रेडिशन है, ये नॉर्म है। बट मोदी जी इस नॉर्म को फॉलो नहीं करते हैं, फॉरेन मिनिस्ट्री इस नॉर्म को फॉलो नहीं करती। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতত আয়োজন কৰা হৈছে বিশেষ নৈশ আহাৰৰ। চৰকাৰী সূত্ৰই দাবী কৰিছে যে এই আতিথ্য যোৱা বছৰ মোদীৰ মস্কো ভ্ৰমণৰ প্ৰতিদান। ইপিনে 1955 চনত ছোভিয়েট নেতা নিকোলাই বুলগানিন আৰু নিকিতা খুশ্ৰুভৰ ভাৰত ভ্ৰমণৰ ঐতিহাসিক ভ্ৰমণৰ উদ্ধৃতি দি কংগ্ৰেছে ভাৰতৰ সৈতে ৰাছিয়াৰ দীৰ্ঘদিনীয়া কূটনৈতিক সম্পৰ্কৰ ধাৰাবাহিকতাৰ ব্যাখ্যা আগবঢ়াইছে। কংগ্ৰেছৰ সৈতে দীৰ্ঘদিন ধৰি সংঘাতত লিপ্ত হোৱা তিৰুৱন্তপুৰমৰ সাংসদ শশী থাৰুৰে এই বিষয়ত ৰাহুল গান্ধীক সমৰ্থন জনাইছে। চৰকাৰে ইয়াৰ প্ৰতি সঁহাৰি জনাব লাগে বুলিও তেওঁ কয়। শশী থাৰুৰে কয় যে বিদেশী অতিথিসকলে দেশৰ গণতান্ত্ৰিক প্ৰতিনিধিসকলক সাক্ষাৎ কৰিব পাৰে, ইয়াত কোনো বাধা নাই। ৱায়ানাডৰ কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধীয়েও ৰাহুলৰ পক্ষত তীব্ৰ যুক্তি আগবঢ়ায়। বিদেশী অতিথিয়ে বিৰোধীৰ নেতাক লগ পোৱাটো প্ৰটকল বুলিও তেওঁ কয়, কিন্তু এই প্ৰটকল ভংগ কৰি আছে চৰকাৰে। তেওঁলোকে কাৰোবাক মুখ খুলিবলৈ দিবলৈ ভয় কৰে, তেওঁলোকে আনৰ পৰামৰ্শ শুনিবলৈ অনিচ্ছুক। ভগৱানে জানে যে তেওঁলোকে কিহৰ বাবে ইমান ভয় কৰে। দলৰ মুখপাত্ৰ জয়ৰাম ৰমেশে কয় যে ঠিক 70 বছৰ পূৰ্বে ছোভিয়েট ইউনিয়নৰ শীৰ্ষ দুগৰাকী নেতা ভাৰতলৈ আহিছিল। সেই 19দিনীয়া ভ্ৰমণে ভাৰতৰ সৈতে ছোভিয়েট সম্পৰ্কৰ ভেটি আৰু অধিক শক্তিশালী কৰি তুলিছিল। ইয়াৰ পিছত মিগ বিমান নিৰ্মাণৰ বাবে প্ৰযুক্তি হস্তান্তৰ, ONGCৰ জন্ম আৰু IDPLকে ধৰি কেইবাটাও চৰকাৰী উদ্যোগৰ উত্থান সম্ভৱ হৈ উঠিছিল। লগতে 1955 চনত সেই ভ্ৰমণৰ এটা ভিডিঅ'ও তেওঁ শ্বেয়াৰ কৰে। মুঠৰ ওপৰত বিদেশী প্ৰতিনিধি দলসমূহৰ সৈতে শাসিত বিজেপি চৰকাৰে ভাৰতৰ বিৰোধী ৰাজনৈতিক নেতাসকলক সাক্ষাৎকাৰ কৰিবলৈ নিদিয়া প্ৰসংগটোৱে শাসিত বিজেপিয়ে বিৰোধী ৰাজনৈতিক দলসমূহলৈ থকা ভয়কে প্ৰতিপন্ন কৰে বুলিয়ে এতিয়া বিৰোধী ৰাজনৈতিক মহলত চৰ্চা চলিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।